এটা লং ট্ৰেড ল'ব পৰা যায়। Go. Look at this. Look at this. মই যেতিয়াই তলত ল'ব বিচাৰিছোঁ তলত আহে। টিপি আমি ছেট কৰিম ইয়াৰলৈকে। এই ট্ৰেডটো লোৱা কাৰণটো এইটোৱে, ইয়াত ডাঙৰ ফল এটা আহিছে ন, ইয়াত ডাঙৰ ফল এটা আহিলে ই ওপৰত আকৌ যাব বিচাৰিছে, ডেফিনেটলি আকৌ যাব। তো মই ট্ৰেডটো লওঁ, ট্ৰেডটো ল'ব খুজিছোঁ কিন্তু ৰাইট জেগাত অহা নাই। কোনোবাই যদি ছল্ভ কৰিব পাৰে। মই টিকেট এটা ৰেজ কৰিছোঁ BNBত। আমি ডাউন লোৱা কথা আছিলে কিন্তু মই আপ ল'লোঁ। সোনকালে যাব লাগিছিলে। 920 AM ওপৰতে আছে, ওলাই যাব লাগিছিলে। বাট হয়তো ৰেঞ্জ খেলি এনেকৈ উঠিব, আই ডোণ্ট নো। আচলতে ইয়াত মোৰ লগোৱা কাৰণ এটাই আছিলে ন, 5 মিনিট এণ্ড 15 মিনিট যদি আমি চাওঁ, এইটো প্ৰবেবলি একদম পূৰা ধুনীয়াকৈ ফল কৰিল ন। 5 মিনিট চাওকচোন কিমান ডাঙৰ ফল আহিছে। তো এইটো 15 মিনিটছৰ ফল হ'বই। তো 15 মিনিটছৰ ফলৰ পিছত অলপ জাৰ্ক হয়। অ' ন, এই পইণ্টটো যদি ভাঙি দিয়ে, ই ওপৰলৈ যাব। পইণ্টটো যদি ভাঙি গুচি যায় ওপৰলৈ, ই ওপৰলৈ যাব। মই টিপিটো তেতিয়া অকণমান বঢ়াই দিম। যদি পইণ্টটো ভাঙি গুচি যায়, টিপিটো অলমষ্ট হাই কৰি দিম মই। অ'কে, ই চেষ্টা কৰিছে BNB, বাট আকৌ তললৈ তাক প্ৰেছাৰ দিছে, চেলিং প্ৰেছাৰ আছে। তো চেলিং জ'ন যে মই কৈছিলোঁ প্ৰথম, ইটছ এন চেলিং জ'ন। কিন্তু মই এটা এগেইনষ্টত মই ট্ৰেড কৰি চালোঁ, ইটছ প্ৰবেবিলিটি তাৰ মানে প্ৰায় হাই আছে ন, ভাল যুঁজ এটা চলি আছে চেলাৰ প্ৰাইচ। অলৰেডি দিছ ইজ দ্য চেলিং জ'ন, চেলিং পইণ্ট হয় ন। যদি নামি যায় উপায়টো নাই, কিন্তু চেষ্টা এটা কৰিছিলোঁ প্ৰবেবল ল'বলৈ। এই ট্ৰেণ্ড লাইনটো দেখিছেনে, মই যিটো আঁকি থৈছোঁ অৰেঞ্জ কালাৰ ট্ৰেণ্ড লাইনটো, দিছ ইজ দ্য পইণ্ট। এইটো ব্ৰেক হৈ গ'লে, ৰেজিষ্টেঞ্চটো ব্ৰেক হৈ গ'লে, ইট উইল হিট মাই টাৰ্গেট পইণ্ট। বাট ডেল্টা এক্সচেঞ্জৰ কি হৈছে এইটো আই ডোণ্ট ন' দিছ। লেটছ গ' BNB ভাঙিছে, এইটো কেণ্ডেলটো ভাঙি যাব লাগে। অ'কে, লেটছ গ'। অ' ন', ক'ত ব্ৰেক হৈছে, ক'ত পৰি গৈছে। এটা নিউজ আছে, BNB চেনেল এজেন ইকো চাৰ্জ। অ' ন', এটা নিউজ আছে। ক'ব পৰা নাই, ইয়াৰ পৰা মাৰ্কেট চেঞ্জ হ'ব পাৰে, বাট নাজানো কি হয়। ত' দিছ ইজ ন' মাৰ্কেট, কোনো ক'ব নোৱাৰে কি হয় ক'ত। ত' লেটছ মি ট্ৰাই এগেইন। অ'কে, লেটছ গ'। ইয়াত চাব পাৰে ন, ইমান ডাঙৰ ব্ল' হৈছিলে, এটা ব্ল' হৈ আকৌ ওপৰত উঠিছে মাৰ্কেট। কেনেকৈ তলত আহি এটা ডাঙৰ ৰেলী কেপচাৰ কৰিছোঁ ন। আই ডোণ্ট ন' কিমান দূৰলৈকে যায়, বাট ইটছ বিগ, ভেৰি বিগ ৰেলী। ত' মই টিপিটো আৰু হাই কৰি দিছোঁ, আই ডোণ্ট ন' কিমানলৈকে যায়। কি কৰিব বিচাৰোঁ এই ৰেলীটো কেপচাৰ কৰোঁ। 2026 9:15 মই 9 মানৰ পৰা মই ট্ৰেডটো লৈছোঁ দেই। মাজত অকণমান মোৰ লাইট গ'লোঁ, তো হ'ব নালাগিছিলে। 9:19 অ'কে, মানে 8:30ৰ পৰা মই ছামথিং মই কেপচাৰ কৰিছোঁ, এণ্ড হোপ টু চি মানে হাই ন, বহুত হাইলৈকে যায়। মেক্সিমাম পইণ্ট কেপচাৰ কৰিব বিচাৰোঁ, কিন্তু ইমান পইণ্টত হয়তো এণ্ড হৈ যাব লাগে। এণ্ড এই যিটো ৰেলী কেপচাৰ কৰিছোঁ ন, অলৰেডি মই কৈছোঁ এটা যেন ট্ৰেণ্ড লাইনৰ পৰা মই দিছোঁ, সেই ইট মেক্স কনফিডেঞ্চ ন, বহুত হাই লেভেলৰ কনফিডেঞ্চ দিয়ে ট্ৰেড। এনেকৈ যদি আমি ৰেলী কেপচাৰ কৰিব পাৰোঁ ন, আৰু হাই যাব। মোৰ মতে ইয়াৰ পৰা অলপ ৰিভাৰ্চ হ'ব, যিটো মাৰ্কেট ট্ৰেণ্ড ডাউন আছে ই আপলৈ তাক কনভাৰ্ট কৰিব। হোপ চ' প্ৰবেবল আছে। ত' মই
এইটো শ্বেয়াৰ কৰিম আপোনালোকক এই ৰেলীটো। ঠিক আছে, এই ৰেলীটো মই শ্বেয়াৰ কৰিম কিমান দূৰলৈকে যায়। এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইবাৰ সোনকালে বঢ়াব যাতে মই সোনকালে লাইভ আহিব পাৰোঁ, লাইভ ট্ৰেডিং কৰিব পাৰোঁ।